দশম শ্ৰেণীৰ বিজ্ঞানৰ আমি মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই পাঠটো পঢ়ি আছিলোঁ 11 নম্বৰ অধ্যায়। ইতিমধ্যে আমি চকু আৰু ইয়াৰ বিভিন্ন অংগবিলাকৰ বিষয়ে সিহঁতৰ কাৰ্য ইত্যাদি আমি পঢ়িছোঁ, চৰ্চা কৰিছোঁ। আজিৰ বিষয় হৈছে চকুৰ উপযোজন ক্ষমতা, পাৱাৰ অফ একমোডেশ্যন। চকুৰ লেন্সখন আঁহযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত। যিখন আমাৰ লেন্স থাকে চকুত, সেই লেন্সখন আঁহযুক্ত আৰু ই জেলি সদৃশ পদাৰ্থৰ দ্বাৰা গঠিত, আঁহযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত। চিলিয়াৰী পেশী বা চিলিয়াৰী মাছেলছবিলাকে লেন্সৰ বক্ৰতা সলনি কৰিব পাৰে। লেন্সৰ বক্ৰতা মানে ইয়াৰ আকৃতিৰ কথা কৈছে। আৰু বক্ৰতাৰ পৰিৱৰ্তনে ফোকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায়। লেন্সৰ আকৃতি সলনি হোৱা মানে, আকৃতি মানে সম্পূৰ্ণ আকৃতি নহয়, কিছু সাল সলনি, যি বক্ৰতা বুলি কৈছে সেই বক্ৰতাৰ কথা কৈছোঁ। সেই পৰিৱৰ্তনৰ ফলস্বৰূপে ফোকাছ দৈৰ্ঘ্যৰো পৰিৱৰ্তন ঘটে। চকুৰ লেন্সৰ ফোকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা ক্ষমতাকে উপযোজন ক্ষমতা বুলি কোৱা হয়, পাৱাৰ অফ একমোডেশ্যন। তাৰ মানে এই ক্ষমতা কাৰ থাকে? চিলিয়াৰী পেশীৰে থাকে বুলি আমি ক'ব পাৰোঁ। এই ক্ষমতাটোৱে হৈছে উপযোজন ক্ষমতা। ফোকাছ দৈৰ্ঘ্য, লেন্সৰ ফোকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা ক্ষমতাটোকেই উপযোজন ক্ষমতা বুলি কোৱা হয়। এই ক্ষেত্ৰত আমি যদি ভালদৰে চাওঁ, মই এখন ধুনীয়াকৈ সাৰণীৰ নিচিনাকৈ বনাই দিছোঁ। সেই তাত দিয়া অনুসৰি আমি যদি পঢ়িবলৈ যাওঁ, তেতিয়াহ'লে চিলিয়াৰী পেশীবিলাকে দুই ধৰণৰ পৰিস্থিতি দেখুৱায়। এক হ'ল শিথিল অৱস্থা আৰু এক হ'ল সংকুচিত অৱস্থা। যেতিয়া শিথিল অৱস্থাত থাকিব চিলিয়াৰী পেশী, তেতিয়াহ'লে লেন্সখন ক্ষীণ অৱস্থাত আমি পাম। আৰু যেতিয়া সংকুচিত অৱস্থাত থাকিব, তেতিয়া লেন্সখন শকত অৱস্থাত থাকিব। ক্ষীণ অৱস্থাত থকা লেন্সখনৰ আমি যদি ক্ষীণ অৱস্থাৰ লেন্স পৰিস্থিতিটো পাওঁ, তেতিয়াহ'লে তাৰ ফোকাছ দৈৰ্ঘ্য সদায় বাঢ়িব বুলি আমি ক'ব পাৰোঁ। হয়, চিলিয়াৰী পেশী শিথিল হ'ব, লেন্সখন ক্ষীণ হ'ব আৰু ফোকাছ দৈৰ্ঘ্য বাঢ়িব। আনহাতে যেতিয়া লেন্সখন সংকুচিত, অৰ্থাৎ চিলিয়াৰী পেশী সংকুচিত হ'ব, লেন্সখন শকত হ'ব, তেতিয়া ফোকাছ দৈৰ্ঘ্য কমিব। শিথিল অৱস্থাত পুনৰ আকৌ কৈছোঁ, ক্ষীণ লেন্স, ফোকাছ দৈৰ্ঘ্য বাঢ়িব আৰু আমি অৱশেষত দূৰৰ বস্তু স্পষ্টকৈ দেখিবলৈ পাম। ফোকাছ দৈৰ্ঘ্য বঢ়াৰ লগে লগে আমি কি কৰিবলৈ পাম? যে দূৰৰ বস্তু আমি স্পষ্টকৈ দেখিবলৈ পাম। আনহাতে ফোকাছ দৈৰ্ঘ্য যদি কমি যায়, অৰ্থাৎ সংকুচিত অৱস্থাত শকত লেন্সত আমি ফোকাছ দৈৰ্ঘ্য কমা দেখা পাওঁ আৰু ফলস্বৰূপে আমি ওচৰৰ বস্তু স্পষ্টকৈ দেখা পাবলৈ সক্ষম হওঁ। তো এই দুটা পৰিস্থিতিয়েই আমি দেখিবলৈ পাওঁ চিলিয়াৰী পেশীৰ, আৰু এই দুটাৰ ওপৰত নিৰ্ভৰ কৰি আমি বস্তুবিলাক দেখিবলৈ সক্ষম হওঁ। মানুহৰ যি ন্যূনতম দূৰত্বত বস্তু এটাক স্পষ্টকৈ আৰু চকুত জোৰ নপৰাকৈ দেখা পোৱা যায়, তাক চকুৰ নিকট বিন্দু বা নিয়াৰ পইণ্ট বুলি, বা স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলি কোৱা হয়। লিষ্ট ডিষ্টেন্স অফ ডিষ্টিংক্ট ভিজন বুলি কোৱা হয়। হয়, চকুৰ যি ন্যূনতম দূৰত্ব, আটাইতকৈ কম দূৰত্ব, ন্যূনতম মানে কম, বস্তু এটা স্পষ্টকৈ আৰু চকুত জোৰ নপৰাকৈ দেখা পোৱা যায়। আমি চকুত জোৰ নিদিয়াকৈ অতি সহজভাৱে কম দূৰত্বত, আটাইতকৈ কম দূৰত্বত দেখিবলৈ যেতিয়া সক্ষম হওঁ, সেই দূৰত্বটোকে কি বুলি কৈছে? নিকট বিন্দু বা নিয়াৰ পইণ্ট বুলি কৈছে। আৰু এটা নাম দিছে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব। সেই দূৰত্বটোক সূচাইছেই। নিয়মীয়া দৃষ্টিৰ প্ৰাপ্তবয়স্কসকলৰ বাবে এই দূৰত্ব 25 চেণ্টিমিটাৰ বা 0.25 মিটাৰ। চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বুলি কোৱা হয়। এতিয়া আটাইতকৈ দূৰলৈ যদি যাওঁ, আমি ওচৰৰ নিকট বিন্দুৰ কথাটো ক'লোঁ, 25 চেণ্টিমিটাৰৰ কথাটো, যে তাৰ পৰা আমি একদম আমাৰ চকুৰ আটাইতকৈ ওচৰৰ পৰা দেখিবলৈ বস্তু এটা যেতিয়া পাম, সেই আটাইতকৈ ওচৰৰ বিন্দুটোক নিকট বিন্দু বুলি কৈছে। কিন্তু যেতিয়া চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটো, আটাইতকৈ দূৰতো আমাৰ এটা লিমিট আছে, সীমা আছে, সেই সীমাটোকে কৈছে দূৰবিন্দু বুলি। সেই বিন্দুটোৰ বাহিৰত আমি চাব নোৱাৰোঁ, আমি স্পষ্টকৈ দেখা নাপাওঁ সাধাৰণ অৱস্থাত। সুস্থ চকুৰ বাবে দূৰবিন্দু ফাৰ পইণ্ট অসীমত থাকিব। আমাৰ চকুৰ সেই সীমাটো অসীমত বুলি কৈছে, অসীমত থাকিব ফাৰ পইণ্ট। সুস্থ চকুৰ বাবে দূৰবিন্দু ফাৰ পইণ্ট অসীমত থাকিব। কিন্তু সেইটো সাধাৰণ অৱস্থাৰ কাৰণেহে কৈছে দেই।
এইটো চকু ভেদে বা পৰিস্থিতি ভেদে বা বয়স ভেদে সেইটো বেলেগ বেলেগ হ'ব পাৰে। সুস্থ চকুৱে চকুৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বৰ পৰা অসীমলৈ বস্তুবোৰ সাধাৰণতে দেখা পায়। সাধাৰণ অৱস্থাত সুস্থ চকুৱে আমাৰ সেই নিকট যিটো দূৰত্ব আছে, নিকট বিন্দু, তাৰ পৰা আৰম্ভ কৰি অসীমলৈকে সেই দুইটা বস্তু সামৰি পেলাই দেখা পাবলৈ সক্ষম হয়। এইটো হৈছে আমাৰ চকুৰ বৈশিষ্ট্য। বয়সীয়াল মানুহৰ স্ফটিকেৰে গঠিত লেন্সখন দুগ্ধ সদৃশ আৰু অস্পষ্ট হৈ যায়। ইয়াকে কেটেৰেক্ট বা চানি পৰা বুলি কোৱা হয়। যেতিয়া আমাৰ লাহে লাহে বয়স বাঢ়িব তেতিয়া চকুৰ কিছু বিকৃতিয়ে দেখা দিব পাৰে। চকুৰ স্ফটিকেৰে গঠিত যিখন আমাৰ লেন্স থাকে, স্ফটিকেৰে গঠিত লেন্স জেলি সদৃশ পদাৰ্থৰ বুলি কৈছে, আঁহযুক্ত পদাৰ্থৰে বুলি কৈছে, সেইখন লাহে লাহে ধূসৰ হৈ পৰিব, অস্পষ্ট, দুগ্ধ সদৃশ আৰু অস্পষ্ট হৈ পৰিব, বগা বগা যেন দেখা পোৱা যায়। ইয়াক আমি সাধাৰণতে কেটেৰেক্ট পৰা বুলি বা চানি পৰা বুলি ক'ব পাৰোঁ। আৰু চকুত এখন চামনিৰ নিচিনা আমাৰ দেখিবলৈ পোৱা যায়। আমি যদি কাৰোবাক তেনেকুৱা কেটেৰেক্ট হোৱা ব্যক্তিক লগ পাওঁ তেতিয়াহ'লে আমি সেইটো ধৰা পেলাব পাৰোঁ। ইয়াৰ ফলত আমি আংশিকভাৱে বা সম্পূৰ্ণকৈ দৃষ্টিশক্তি হেৰুৱাবলগীয়া হ'ব পাৰে। আংশিকভাৱে বা সম্পূৰ্ণকৈ দৃষ্টিশক্তি লোপ পাব পাৰে। আৰু ইয়াৰ উপায় এটাই আছে, কেটেৰেক্ট অপাৰেশ্যন বা অস্ত্ৰোপচাৰৰ যোগেদি দৃষ্টিশক্তি আমি পুনৰ ঘূৰাই অনাটো সম্ভৱ। ইয়াৰ বাহিৰে অন্য কোনো উপায় নাই। চকুত পৰা সেই চামনিখন আমি অস্ত্ৰোপচাৰ কৰি পেলাই বা অপাৰেশ্যন কৰি পেলাই সুন্দৰকৈ সেইখন আঁতৰাই ল'বলগীয়া নিয়মীয়া সাৱধানতাখিনি লৈ পুনৰ সাধাৰণভাৱে আমি দেখা পাই থাকিব পাৰোঁ আৰু সাধাৰণভাৱে জীৱন যাপন কৰিব পাৰোঁ। গতিকে আজি মই ইমানতে সামৰিছোঁ। ধন্যবাদ।